25 তাৰিখে পাৱৈ চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই নিয়া আমাৰ যিখন পাৱৈ বাগিচাৰ এম্বুলেন্স আছিলে সেই এম্বুলেন্সখন মাকুমৰ শুকান পুখুৰীৰ ওচৰত মানে এটা বহুত ডাঙৰ দুৰ্ঘটনা এটা সংঘটিত হৈছিল আৰু তাত সেই দুৰ্ঘটনাটো নাইট চুপাৰডৰ লগত মুখামুখি সংঘৰ্ষ হৈছিল আচলতে আৰু তাত আমাৰ বাগিচাৰ চাৰিজন শ্ৰমিক মানে প্ৰাণ হেৰুৱাব লগা হ'ল আৰু তাৰ লগতে 8জন শ্ৰমিক গুৰুতৰভাৱে আঘাত হৈ তেওঁলোক বৰ্তমানো চিকিৎসাধীন হৈ আছে আৰু এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ বাবে আমি সকলোৱেই বহুত দুখ পাইছোঁ সকলো দুখিত শ্ৰমিক হোক কৰ্মচাৰী হোক বাগিচাৰ কৰ্তৃপক্ষ হোক সকলোৱে দুখিত আৰু যোৱাকালি সেই ঘটনাটোক লৈ পেলাই আমি আমাৰ পাৱৈ বাগিচাৰ এচিএমএছৰ ইউনিট কমিটি এসি কেছৰ ইউনিট কমিটি মেনেজমেণ্টৰ সকলোৱে মিলি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি যিসকল ব্যক্তিক আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ আৰু পৰিয়ালৰ লোকক আমি সমবেদনা জনাইছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে মই এই কিছুমান নিউজ পৰ্টেলত দেখিলোঁ যে সেই এটা পবিত্ৰ অনুষ্ঠানত কিছুমান দুষ্কৃতিকাৰী নিজৰ মতলবত নিজৰ স্বাৰ্থত কাম কৰি থকা মানুহে গৈ পেলাই তাত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে আচলতে সেই পক্ষটোৱে বাগিচাখনত এই ঘটনাটোক লৈ পেলাই এটা অশান্তি সৃষ্টি কৰিব বিচাৰিছে মোৰ যেটো ভাৱ হয় আৰু আমাৰ এই দুই এটা কি কম পাবত গজা সাংবাদিকে তেওঁলোকে এই পৰ্টেল খুলি পেলাই এই এটা অনুষ্ঠান যেটো এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল হেতুৰ বিষয়ে একো নকৈ তাত সেই দুই এজন ব্যক্তিয়ে যিসকলে বাগিচাখনৰ পৰিস্থিতি বেয়া কৰিব বিচাৰিছে শ্ৰমিকসকলক উত্তেজিত কৰি তেওঁলোকৰ বাতৰিটোৱে বেছিকৈ প্ৰচাৰ কৰিছে অতি দুৰ্ভাগ্যজনক আমি এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰক তীব্ৰভাৱে নিন্দা কৰোঁ সঁচা কথাটো কওক আৰু আমাৰ কথা হ'ল যদি কোনোবাই এই ক্ষেত্ৰত কাৰোবাৰ ভুলৰ বাবে যি ঘটনা হৈছে সেই ঘটনাৰ উচিত তদন্ত হোক আৰু দোষীজনে উচিত শাস্তিও পাব লাগিব এতিয়া যেটো ঘটনা ঘটিলে ৰাস্তাত এটো বাছৰ ভুলৰ কাৰণে হ'ল না কি হ'ল তাৰো চৰকাৰে এটা প্ৰশাসনে এটা উচিত তদন্ত কৰক আৰু দোষীজনক শাস্তি দিয়াৰ ব্যৱস্থা কৰক বাগিচাটো আমি শুনিছোঁ যে বাগিচাত যিখন এম্বুলেন্স গৈছিল তাত ৰাতিপুৱা 12জন ব্যক্তিক কঢ়িয়াই লৈ গৈছিল তো সেই এম্বুলেন্সটোত 12জন মানুহ নিব পৰা এম্বুলেন্সখনত সেই কেপাচিটি আছে নে নাই বা কি পৰিস্থিতিত কিয় হস্পিটেলৰ পৰা ডক্টৰে 12জন মানুহ পঠিয়ালে তাৰো এটা তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ লগতে যদি তাত যি পায় দুখী ব্যক্তিজনৰ ওপৰতো উচিত শাস্তি মেনেজমেণ্টে হোক চৰকাৰে হোক হেতু দিব লাগিব নহলে ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাই ঘটি থাকিব আমি নাজানো যে বাগিচাখনৰ এম্বুলেন্সখনত কিমান মানুহ নিব পাৰে কিমান নোৱাৰে ৰোগীসকলক কি ধৰণে নিব লাগিব গোটেইখিনিটো গাইডলাইন আপোনাৰ হস্পিটেল অথৰিটিক দিয়া থাকে তেওঁলোক বেছিকৈ ভালকৈ জানে কিন্তু এটোই 12জন মানুহ কিয় পঠিয়াব লগা হ'ল বা এম্বুলেন্সখনত 12জন মানুহ নিব পৰা ব্যৱস্থা আছে নে নাই সেই বিষয়ে আমি অৱগত নহয় যাৰ বাবে ইয়াৰ আমি এটা তদন্ত বিচাৰিছোঁ আৰু যদি এই ক্ষেত্ৰত কিবা গাফিলতি হৈছে কিবা কাবাৰ ভুল হৈছে জানি বুজি কৰা ভুল হৈছে তেনেহলে সেই ব্যক্তিজনে উচিত শাস্তি পাব লাগিব কিন্তু এনে ধৰণৰ ঘটনাক লৈ শ্ৰমিকক উত্তেজিত কৰি বাগিচাখনত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ যি অপচেষ্টা চলি আছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁলোকক এই কামৰ পৰা বিৰত থাকিবলৈ আমি হকিয়াই দিছোঁ আৰু যদি কিবা এটা ঘটে কিবা এটা বেয়া ঘটিবলৈ হয় এই ঘটনাটোক লৈ পেলাই তেনেহলে এই পক্ষটোৱে জগৰীয়া হৈ থাকিব সদায় আৰু Any Times 24/7 Your news, your voice.